ৰাইজৰ কাৰণে অত্যন্ত এটা ভয়ানক দিন হিচাপে বিবেচিত হৈ ৰ'ল। কাৰণ সেই দিনটোত বহু পৰিয়াল একেবাৰে নিথৰুৱা হৈ পৰিল, বহু পৰিয়ালৰ জীৱন জীৱিকা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিল। 19 জুলাইৰ নিশা মৰিয়নি সমষ্টিৰ এটা পৰিয়াল, যিটো পৰিয়ালৰ তেওঁলোকৰ জীৱিকাৰ অন্যতম ভৰসা তেওঁলোকৰ ফাৰ্মখন, মুৰ্গী ফাৰ্মখন মুহূৰ্ততে শেষ কৰি থৈ গৈছিল। বানৰ পিছৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। মোৰ সতীৰ্থই প্ৰথমতে কিছু দৃশ্য দেখুৱাব। এই দৃশ্যটো দেখিছে, এইখন হৈছে এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম। এই ফাৰ্মখনত 3200 মুৰ্গী আছিল আৰু সেই মুৰ্গী মুহূৰ্ততে উটুৱাই লৈ গৈছিল। কেনেকুৱা সেই মুহূৰ্তটোত, মানে মুহূৰ্ততে পানী আহি গ'ল? মুহূৰ্ততে মানে ভাবিব নোৱাৰা ধৰণে পানী আহিলে। আমি কৈছিলে মানে ওচৰতে যে পানী বাঢ়িছে অলপ, মানে আহিলেও আমাৰ এইটো পাৰ নহয় সিটো পাৰে থাকি যায়। এইটো পাৰত মানে এনেকুৱাকৈ আহিলে, এবাৰ আমি কথা পাতি থাকোঁতে আমাৰ ফাৰ্মত পানী সোমালেহিয়ে। মানে কথা পাতি কৈছিলেহে যে পানী আহিছে বুলি, কিন্তু সেই মুহূৰ্ততে মানে যে ইমান স্পীডত যে পানী আহিব আমি ভবাই নাছিলোঁ। সেইকাৰণে আমি ইমান সজাগো হোৱা নাছিলোঁ। পানী আহিছে আগতো আহে, তেনেকৈ অলপ আহে গুচি যায়, শুকাই যায়, কিন্তু এনেকৈ যে হ'ব আমি ভবা নাছিলোঁ। মানে চিন্তা কৰা নাছিলোঁ যে বুৰিব বুলি। কিন্তু সেই কথা পাতি থাকোঁতে এইটো মূৰত পানী সোমালেহিয়ে। তেতিয়া আমি কথা পাতি থাকোঁতে মানে এইডোখৰত ধৰক এই চাংখনৰ পৰা তালৈকে 1000 মুৰ্গী আছিলে, সেইটো চপাই আনোতে এই চাংখন নাপালোহি। ইফালে মানে পানী সোমাই ইফালে আকৌ উলিয়াই লৈ গ'লগৈ গোটেইখিনি। কিমান মুৰ্গী আছিলে? আমাৰ 3200 আছিলে। 3200 আছিলে। 9-10 লাখ মান টকাৰ লোকচান হৈছে আৰু যদি গোটেইখিনি 10 লাখ মান টকা হৈ যাব গোটেইখিনি। আৰু মানে যেতিয়া পানী আহিছে বুলি কৈছে আৰু মানে এইফালে আমি মানে গোটেইকেইজনে পাতি মেলি থাকোঁতে আমাৰ ইয়াত মানে পানী সোমালতো আমি গোটেইকেইজনে আহি মানে ব্ৰইলাৰখিনি এইফালৰ পৰা সেইফালে নিবলৈ চেষ্টা কৰিছোঁ। সেইফালে মানে বুঢ়া নাছিলে তেতিয়া, এইফালৰ পৰাহে পানীটো সোমাইছিলে। নি মেলি মানে আনি ইমানমান নাপালোহি, এতিয়া গোটেই পানী হৈ গ'ল গোটেই ফাৰ্মতে, গোটাই লৈয়ে গুচি গ'ল। দুয়োগৰাকীয়ে খুব আচলতে অতি কষ্ট স্বীকাৰ কৰি এই ফাৰ্মখন গঢ়ি তুলিছিল। কিন্তু এই যি প্ৰলয়ংকৰী বান, এই বানে তেওঁলোকৰ এই যি উৎস, জীৱিকাৰ উৎস, এই উৎসটো প্ৰায় নিশেষ কৰি থৈ গ'ল। এতিয়া উদং হৈ পৰি আছে। ইয়াতে এটা মুৰ্গীও নাই, সকলো শেষ হৈ গৈছে।